কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে দুদিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে অসমখনৰ কেইবাখন জিলাত মিনি বাংলাদেশ লাগে মিনি বাংলাদেশ হৈ গৈছে যদি অসমখনত মিনি বাংলাদেশ হৈছে অসমৰ মুখ্যমন্ত্ৰীটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাৰমানে মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী তেওঁই আৰু মিনি বাংলাদেশ যদি য'ত কৈছে তেওঁ যদি কোনো মিনি বাংলাদেশ বা বাংলাদেশী তেওঁ দেখিছে তেওঁৰ হাতত ক্ষমতা আছে তেওঁ মুখ্যমন্ত্ৰী তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে তেওঁৰ হত সাহস কিয় নহয় যে যদি বাংলাদেশী আছে মিনি বাংলাদেশ লাগি আছে সেইবোৰ ইয়াৰ পৰা আঁতৰাই পঠিয়াই দিয়াৰ ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব কিয় নোৱাৰে বহুত হত সাহস নাই যে কোনো বাংলাদেশী ধৰি বাংলাদেশ পঠিয়াবৰ কাৰণে আৰু এই যে মানুহক মিনি বাংলাদেশ লাগি আছে বাংলাদেশী ভৰি পৰিছে বা এই কথাবোৰবিলাক কৈ পেলাই মানুহৰ মাজত এটা আতংক বিয়পাব বিচাৰিছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ চেলেঞ্জ কৰিছোঁ যদি আপুনি মিনি বাংলাদেশ দেখিছে আপুনি গৃহ বিভাগৰ দায়িত্বত আছে নিশ্চিতভাৱে আপুনি সেই মানুহখিনিক আপুনি সন্দেহ কৰিছে তেনেহ'লে আপুনি সন্দেহ নকৰি সেই মানুহখিনিক তন্নতন্নকৈ পৰীক্ষা কৰি বাংলাদেশ পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথাই এনেকুৱা ধৰণৰ অদ্ভুত যুক্তি আৰু এনেকুৱা ধৰণৰ কথাবাৰ্তা বন্ধ কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে আহ্বান জনাইছোঁ আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আৰু মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈছে যে তেওঁৰ গাড়ীখন থাকিব নে নাই গাড়ীখন তেওঁ সুৰক্ষিত থাকিব নে নাই এই লৈ চিন্তিত হৈ তেওঁৰ সহজ টাৰ্গেট যিটো থাকে সদায় যে মুছলমানক টাৰ্গেট কৰিলেই সকলো সংখ্যাগুৰু মানুহে একত্ৰিত হৈ তেওঁৰ পক্ষত যাব এই এটা তেওঁৰ ভ্ৰান্ত ধাৰণা লৈ পুনৰাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ সংখ্যালঘুসকলক টাৰ্গেট কৰি আছে প্ৰথম টাৰ্গেটটো তেওঁ কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কেইটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ প্ৰথম তেওঁ ক'লে যে কোনো মুছলমান মানুহে কোনো হিন্দু মানুহৰ ওচৰত মাটি বিক্ৰী কৰিব নোৱাৰিব বা কোনো হিন্দু মানুহে মুছলমান মানুহৰ ওচৰত মাটি বিক্ৰী কৰিব নোৱাৰিব আৰু বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ বিশেষ সম্প্ৰদায় বুলি কাক বুজায় তেওঁ নিশ্চিতভাৱে মুছলমানসকলক বুজায় যাতে কোনো মাটি বিক্ৰী নকৰে এই যে এটা অসাংবিধানিক কথা যে তেওঁ ক'লে এই কথাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু তীব্ৰ বিৰোধিতা কৰিছোঁ মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কোনে খাব কি খাব কোনে মাটি বিক্ৰী কৰিব কোনে কেনেকৈ চলিব ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমতিৰ দৰকাৰ আছে নেকি তেওঁ কোনটো সংবিধানত পাইছে যাওঁ এজন মানুহে মাটি কিনিব বেচিব এজন মানুহে কথা ক'ব এজনৰ লগত কথা ক'ব তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ অফিচলৈ যাব লাগে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব গতিকে এনেকুৱা ধৰণৰ অদ্ভুত অযুক্তিকৰ আৰু অসাংবিধানিক কথা নক'বৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টভাৱে আহ্বান জনাইছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিছোঁ যদি কোনো দুখীয়া মানুহ তেওঁৰ বেমাৰৰ কাৰণে যদি মাটিটো কাৰোবাৰ ওচৰত বিক্ৰী কৰিবলগীয়া হয় বা শিক্ষাৰ কাৰণে যদি ল'ৰাটোক বাহিৰত পঠিয়াবলগীয়া হয় পইচাৰ দৰকাৰ হয় আজি যদি কোনো কাষৰীয়া হিন্দু ভাই যদি মাটিডোখৰ নিকিনে বা কোনো মুছলিম কাষৰীয়া ভাই যদি মাটিডোখৰ নিকিনে যদি তেওঁ পইচা নাপায় ইয়াৰ যোগান কোনে ধৰিব মুখ্যমন্ত্ৰীয়ে ধৰিব জানো মুখ্যমন্ত্ৰীয়ে সেইবোৰ আচলতে হিন্দু মুছলমান কৰি পেলাই মানে এটা মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰি দি মানে মাটিবিলাক যাতে ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা ষড়যন্ত্ৰ ৰচনা কৰিছে